নমস্কাৰ আপোনালোকে চাই আছে ৰেড ৰিভাৰ টাইমছ আছাম। ৰেড ৰিভাৰ টাইমছ আছামৰ সকলো দৰ্শকক মই স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই স্বপ্নালী। ৰাজ্যত এতিয়া হেঁপাহৰ ভোগালী বিহুৰ ব্যাপক প্ৰস্তুতি। ৰাজ্যজুৰি ভোগালীক আদৰাৰ অন্তিম প্ৰস্তুতি তুংগত। বিভিন্ন প্ৰান্তত ভোগালী বিহুটিক আদৰাৰ ব্যাপক প্ৰস্তুতি চলি আছে। গাঁৱৰ জীয়ৰী বোৱাৰীসকল এতিয়া ব্যস্ত ঢেঁকীশালত। দিনে নিশাই পিঠাগুৰি চিৰা সান্দহ বনোৱাত ব্যস্ত হৈ গৈছে সকলো। কামৰূপ জিলাৰ বগো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰা অঞ্চল নগৰবেৰাস্থিত চমৰীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ চৌহদত ভোগালীৰ উপলক্ষে আয়োজন কৰা হৈছে এক ভোগালী মেলা। বঙাইগাঁৱতো ব্যক্তিক্ৰম হোৱা নাই এই ক্ষেত্ৰত। অঞ্চলটোৰ ৰাইজে নিৰ্মাণ কৰি উলিয়াইছে দুমহলীয়া ঘৰৰ আকৃতিৰ মেজিক তথা ভেলাঘৰ। চাওঁ আমাৰ প্ৰতিবেদন। নগৰবেৰাস্থিত চমৰীয়া খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ চৌহদত ভোগালী উপলক্ষে আজি আয়োজন কৰা হৈছে ভোগালী মেলাৰ। ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আয়োজিত ভোগালী মেলাত উন্নয়ন খণ্ডৰ অন্তৰ্গত 20টাৰো অধিক আত্মসহায়ক গোটে অংশগ্ৰহণ কৰে। প্ৰতিটো বিপণীত আত্মসহায়ক গোটসমূহে চিৰা পিঠা সান্দহ পিঠাগুৰি বিক্ৰীৰ বাবে অনা পৰিলক্ষিত হয়। পোন প্ৰথমবাৰৰ বাবে নগৰবেৰাত আয়োজিত ভোগালী মেলাত গ্ৰাহকৰ যথেষ্ট ভিৰ দেখা পৰিলক্ষিত হৈছে। গ্ৰাহকৰ ভিৰ দেখি উৎফুল্লিত আত্মসহায়ক গোটৰ সদস্যসকল। অতি কম দামতে গ্ৰাহকসকলে ভোগালীৰ জলপান ক্ৰয় কৰিব পাৰিব বুলিও বিপণীসমূহৰ কৰ্মকৰ্তাসকলে জানিবলৈ দিয়ে। দুদিনীয়াকৈ আয়োজিত ভোগালী মেলা মঙলবাৰে সামৰণি পৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে। মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা ৰঙে ৰখে ভৰিল অসমীয়াৰ মন প্ৰাণ ৰঙে ৰখে ভৰিল মইনা সমূহ অসমবাসী ৰাইজলৈ আমি আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকে গম পায় যে 2020 বৰ্ষটো এটা খুব বেয়া সময় হিচাপে আমাৰ পাৰ হৈ গ'ল। আমি আমাৰ অতিকে মৰমৰ চেনেহৰ বহাগ বিহুটো ৰঙালী বিহুটো পালন কৰিব পৰা নাই। তো তাৰ মাজতো যিহেতু আমাৰ ভোগালী বিহুটো নতুন বছৰৰ পিছতে আহে, কৃষি কৰ্ম শেষৰ পিছত মানুহখিনিৰ মাজত যিটো আনন্দ থাকে সকলোৱে বহি একেলগে এসাঁজ খোৱাৰ হেঁপাহ এটা থাকি যায়। তো আপোনালোকে দেখিছে যে যোৱা বছৰ বা বিগত বৰ্ষকেইটাৰ তুলনাত এইবাৰ অলপ আমাৰ ভোগালীৰ আনন্দটো অলপ সেৰেঙা হৈছে, উৎসাহটো অলপ কম দেখা গৈছে যে মহামাৰী কৰোণাৰ নিশ্চয় অলপ প্ৰভাৱ পৰিছে। কিন্তু যিহেতু আমাৰ এইটো এটা অতিকে চেনেহৰ আমাৰ মাঘৰ বিহুটো আমি পালন নকৰি থাকিব নোৱাৰোঁ, একেলগে এসাঁজ নাখাই থাকিব নোৱাৰোঁ। তো কিছু সাৱধানতাৰ মাজেদি মানুহখিনিক অলপ সচেতন কৰি মানুহখিনিক বুজাই মেলি যিখিনি পাৰোঁ আমি তেনেকৈ আমি পালন কৰিবলৈ চেষ্টা কৰিছোঁ। 2015 চনৰ পৰা হৈছে, আজি 7 বছৰত ভৰি দিছে। কথা হ'লে আমি প্ৰথমতে যদি লাইফটা আমি পুতোঁ হৰি নামে বা ভগৱানৰ নামত সাক্ষী কৰি লাইফটা পুতোঁ, সেনেকৈ আজি এইখিনি পৰ্যন্ত প্ৰস্তুতি হৈছে। আমি সাধাৰণতে ভক্তিমূলকভাৱে এই লাইফটা পুতোঁ আৰু ভক্তিমূলকভাৱে আমি এই ভেলাঘৰটো সাজোঁ। 2015 চনৰ পৰা হৈছে, আজি 7 বছৰত ভৰি দিছে। কথা হ'লে আমি প্ৰথমতে যদি লাইফটা আমি পুতোঁ হৰি নামে বা ভগৱানৰ নামত সাক্ষী কৰি লাইফটা পুতোঁ, সেনেকৈ আজি এইখিনি পৰ্যন্ত প্ৰস্তুতি হৈছে। আমি সাধাৰণতে ভক্তিমূলকভাৱে এই লাইফটা পুতোঁ আৰু নগৰবেৰাৰ পৰা মুজামেল হক, বঙাইগাঁৱৰ পৰা মীনা চৰকাৰ, ৰিপৰ্ট ৰেড ৰিভাৰ টাইমছ আছাম।